মৰ্নিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া চৈত মাহৰ 7 তাৰিখ আৰু ইংৰাজী মাৰ্চ মাহৰ 21 তাৰিখ 2024। বাৰ হৈছে আজিৰ দিনটো বন্ধুসকল বৃহস্পতিবাৰ। আজিৰ দিনটো বিশেষকৈ শ্বহীদ কুশল কোঁৱৰৰ জন্মদিন হিচাপে আজি উদযাপন কৰা হয়। লগতে আজিৰ দিনটো তিথি থাকিব শুক্ল দ্বাদশী আহোৰাত্ৰ থাকিব আজি আপোনাৰ, আৰু নক্ষত্ৰ হিচাপে থাকিব আজি অশ্লোকা শুক্ৰবাৰে অৰ্থাৎ অহাকালি ৰাতিপুৱা 2:27 থাকিব। তাৰপিছত মঘা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব সুকৰ্মা যোগ আজি সন্ধিয়া 7:03 থাকিব। তাৰপিছত ধৃতি যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব বৱকৰণ আজি ভাটিবিলা 4:46 থাকিব, আৰু তাৰপিছত বালৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব আজিৰ দিনটো বন্ধুসকল কৰ্কট ৰাশি। এতিয়া সূৰ্যোদয় সময় হৈছে আজিৰ দিনটোৰ 5:29। সূৰ্যাস্তৰ অৰ্থাৎ সূৰ্য মাৰ যাব 5:31। এতিয়া বন্ধুসকল ৰাশিফল পঢ়োৱাৰ আগতে আপোনালোকলৈ এক বিশেষ অনুৰোধ, যদি আজি এই শিতানৰ ভিডিঅ'টো আপোনালোকৰ অকণমানো ভাল লাগে বা উপকৃত কৰি আছে বুলি আপোনাৰ মনত অনুভূত হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু লগতে আপোনালোকলৈ আৰু এক বিশেষ গুৰুত্বপূৰ্ণ কথা আপোনালোকক ওলাইছোঁ, যদি আপোনালোকে কিছুমান গুৰুত্বপূৰ্ণ কিতাপ আপোনালোকে কিনিম বুলি ভাবিছে, যিবোৰ আপোনালোকৰ জীৱনৰ উপদেশমূলক কিতাপ, সেই কিতাপবোৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দিয়া আছে। অতি কম মূল্যত আপোনালোকে সেই কিতাপবোৰ কিনিব পাৰিব। এই লিংকৰ জৰিয়তে যদি আপোনালোকে কিনে, তেতিয়াহ'লে আপোনাৰ প্ৰয়োজন সাপেক্ষে আপোনালোকে চাই ল'ব পাৰে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত। এতিয়া বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আছে মেঘ ৰাশি। আজিৰ দিনটো ৰাশিফল। আজি আপোনাৰ কাষত বহুতো উৰ্জা অথবা শক্তি থাকিব, কিন্তু কামত অধিক হেঁচাই আপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। অৰ্থাৎ আপোনাৰ কাম কাজত আজি অত্যাধিক হেঁচাই আপোনাৰ মনটো কিছু অকণমান খঙৰ ভাৱ আজি অনুভূত হ'ব পাৰে। সেয়ে আপোনালোকে অকণমান নিয়ন্ত্ৰণ ৰাখিলে আপোনালোকে সুপৰিচালনাভাৱে আজিৰ দিনটো চলি যাব। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনাসমূহ গোপনীয় ৰাখক। আপোনাৰ যি বিনিয়োগ সেইবোৰ যে আনৰ আগত মুকলিয়াকৈ প্ৰকাশ কৰাৰ পৰা অকণমান বিৰত থাকিলে ভাল হয়। দ্বিতীয় দিনৰ পোহৰৰ বিশ্ৰাম কৰক আৰু পৰিয়ালৰ লগত সময় অতিবাহিত কৰক। অৰ্থাৎ আপোনালোকৰ যিটো অৱসৰ সময়খিনি আপোনালোকে পৰিয়ালৰ লগত কিছু সময় আপোনালোকে অতিবাহিত কৰিলে খুব এটা ভাল প্ৰভাৱ পৰিব বা ভাল এটা প্ৰভাৱ পৰিব আপোনালোকৰ জীৱনত। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত ক'ৰবাত ফুৰিব গৈ লগতে ৰোমান্টিকভাৱে ৰাতি আহাৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। অৰ্থাৎ আপোনালোকে আজি খালী সময়খিনি আপোনালোকৰ প্ৰিয়জনৰ লগত ধুনীয়াকৈ ক'ৰবালৈ ফুৰিবলৈ গ'লে বা সময় অতিবাহিত কৰিলে খুব এটা ভাল প্ৰভাৱে বিস্তাৰ কৰিব আজিৰ দিনটোত আপোনাৰ। IT লগত জড়িত লোকসমূহ নিজৰ শৈলী দেখুওৱাৰ সুযোগ লাভ কৰিব পাৰে, অথবা আপুনি পাবৰ বাবে কামত একাগ্ৰতাৰে কষ্ট কৰিলে সুফল লাভ কৰিব। অৰ্থাৎ যিসকল ব্যক্তিয়ে টেকন'লজিৰ লগত জড়িত, সেই ব্যক্তিসকল আজি তেখেতৰ কৰ্মৰ আজি এটা ভাল সফলতা লাভ কৰাৰ বাবে আজি বহুত এটা ভাল দিন। আৰু লগতে তেখেতসকলে যি কৰ্মৰ যি এক্সপিৰিয়েঞ্চ বা কৰ্মৰ যি অভিজ্ঞতা, সেইবোৰ আজি কৰ্ম আনৰ আগত প্ৰদৰ্শন কৰাৰ বাবেও খুব এটা আপোনাৰ ভাল দিন। সেয়ে আপোনালোকে আজি তেনেবোৰ কাম কৰিলে খুব এটা সফল পাব IT লগত জড়িত ব্যক্তিসকল। আপোনাৰ ঘৰৰ জীৱনৰ জটিলতা বুজাবলৈ আজি ঘৰৰ বৰিষ্ঠজনৰ লগত আজি সময় অতিবাহিত কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ আজি খালী সময়খিনিত ঘৰৰ বৰিষ্ঠজনসকলক আপোনালোকৰ যি সমস্যা, সেই সমস্যাবোৰ সমাধান কৰিবলৈ তেখেতসকলৰ লগত আলোচনা কৰিলে এটা ভাল সফলতা বা ভাল এটা উপদেশ আজি পাব পাৰে। আপোনাৰ সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগী বহুতো চেষ্টা কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ পৰা আজি খুব এটা ভালে দিন আজি অতিবাহিত হ'ব।
প্ৰতিকা হিচাপে থাকিব আজি বন্ধুসকল চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মানুহবোৰক সহায় কৰক আপুনি আৰু যথোপযোগী সেৱা কৰক। এনে কৰিলে আপোনাৰ আৰ্থিক জীৱনটো সবল থাকিব। অৰ্থাৎ আপোনাৰ মানৱ সেৱা আজি কৰিলে আজি খুব ভালে যাব আজিৰ দিনটো আপোনালোকৰ। লগতে আপোনালোকৰ আহিবলগীয়া ভৱিষ্যতো উজ্জ্বল কামনা হ'ব ইয়াৰ বাবে। এইটোৱে হৈছে আজি মেঘ ৰাখি আজিৰ দিনটো ৰাশিফল বন্ধুসকল। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি আজিৰ দিনটো ৰাশিফল অনুসৰি আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষণ কৰিব। অৰ্থাৎ আপোনাৰ যি কৰ্মৰ যি ব্যক্তিত্ব সেই ব্যক্তিত্বৰ ফলত কৰ্মৰ যি সফলতা আৰু ব্যক্তিত্ব ভাল কৰ্মৰ ফলত আপোনালোকে যি সামাজিক যি আপোনালোকৰ যি প্ৰতিষ্ঠিত লাভ কৰিছে সেইটো আপোনালোকৰ সমাজত আজি আপোনাৰ যি ব্যক্তিত্ব সেই ব্যক্তিত্বটো চিনাকি কৰা আজি খুবেই ভাল বুলি আজি পৰিগণিত হৈছে। আজি আপোনাৰ অফিচৰ সহকৰ্মী কোনোবা এজনে আপোনাৰ মূল্যৱান বস্তু চুৰি কৰিব পাৰে। সেইবাবে আপুনি আজি নিজৰ বস্তুৰ প্ৰতি অলপ ধ্যান দিব। অৰ্থাৎ আপোনালোকৰ যিবোৰ গুৰুত্বপূৰ্ণ বস্তু সেই বস্তুবোৰ আজি আপোনাৰ নিজৰ গুৰুত্ব দি বা গুৰুত্ব প্ৰদান কৰি ৰাখিব বা নিজৰ চকুৰ আগত ৰাখিব বা নজৰ দি ৰাখিব। কাৰণ আপোনালোকে সেই বস্তুবোৰ হেৰুৱালে ভৱিষ্যতে আপোনাৰ সমস্যা হ'ব পাৰে। সেয়ে আপোনালোকৰ যিবোৰ প্ৰয়োজনীয় বস্তু সেই প্ৰয়োজনীয় বস্তুবোৰ আপোনালোকে আজি খুব গুৰুত্ব সহকাৰে ৰাখিলে ভাল হ'ব। বন্ধুৰ লগত ঘূৰিলে ফুৰিলে আজিৰ দিনটো ভালে যাব। অৰ্থাৎ বন্ধুবৰ্গৰ লগতো আজি খুব এটা ভাল দিনে অতিবাহিত হ'ব আপোনাৰ। কিন্তু বেছি খৰচ নকৰিব, নহ'লে আপুনি খালী পকেট লৈ ঘূৰি আহিব পাৰে। অৰ্থাৎ আপোনালোকে অত্যাধিক খৰচৰ পৰা আপোনালোকে অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব, যাতে আপোনালোকে ভৱিষ্যততো আপোনালোকৰ পইচাৰ প্ৰয়োজন হ'ব। সেইবাবে আপোনালোকে কিছু পইচাৰ বা অত্যাধিক খৰচৰ পৰা বিৰত থাকিলে আপোনাৰ ভালেই হ'ব আজিৰ দিনটোত। ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু কোমনীয় হ'ব আজিৰ দিনটো আপোনালোকৰ। কৰ্মক্ষেত্ৰত প্ৰেমৰ কৰাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ বদনামো হ'ব পাৰে। যদি আপুনি কাৰোবাৰ লগত জড়িত হ'ব বিচাৰে তেন্তে অফিচৰ পৰা দূৰ হৈ তেওঁৰ লগত কথা পাতিব পাৰে। অৰ্থাৎ কৰ্মক্ষেত্ৰত আপোনালোকে কৰ্মৰ প্ৰতি গুৰুত্বহীন হৈ প্ৰেমৰ প্ৰতি বেছি ধাৱমান হ'লে আপোনালোকৰ কিন্তু আপোনালোকৰ যি কৰ্মক্ষেত্ৰত আপোনালোকৰ সমস্যা আহিব পাৰে। সেয়ে আপোনালোকে জীৱনসংগী বা আপোনালোকে কিছুমান সম্পৰ্ক গঢ়িবলৈ হ'লে কৰ্মৰ বাহিৰত আপোনালোকে অৰ্থাৎ কৰ্ম শেষ কৰাৰ পিছত আপোনালোকে সেইবোৰ বিষয়ে আলোচনা কৰি ভাল ফল পাব। সেয়ে আপোনালোকে যিখিনি সময় আপুনি কৰ্মৰ লগত জড়িত হৈ থকা সময়খিনি কৰ্মকহে আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। বস্তু আৰু মানুহক সোনকালে চিনিব পৰা আপোনাৰ এই দক্ষতা আপোনালোকে সদায় অন্যতকৈ আগবঢ়াই ৰাখিব। অৰ্থাৎ আপোনালোকৰ বিশেষ কিছুমান গুণে আপোনালোকে অন্যতকৈ দুখোজ আগবাঢ়ি নিয়াত আজি সহায় কৰিব। আপোনাৰ জীৱনসংগী দৈনন্দিন প্ৰয়োজনবোৰ পূৰণ কৰিব যাওঁতে পিছ হৈকিব পাৰে, যাৰ ফলত আপোনাৰ মন আজি গোটেই দিন বেয়া যাব পাৰে। অৰ্থাৎ আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা কিছুমান সমস্যাই আপোনালোকৰ জীৱনৰ কিছু আজি বিৰাজিত কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ মনটো কিছু বেয়া লাগি থাকিব পাৰে। অৰ্থাৎ আজিৰ দিনটো প্ৰতিকাৰ গৱেষক, বুদ্ধিজীৱী, জ্ঞানী লোকসকলক মান দিয়ক আৰু সন্মান কৰক। এনে কৰিলে আপোনাৰ আৰ্থিক উন্নতি হ'ব। লগতে আপোনালোকে এনেকুৱা গণ্যমান্য ব্যক্তি বা বুদ্ধিজীৱী ব্যক্তিসকলৰ লগত সম্পৰ্ক স্থাপন কৰিলে আপোনাৰো এক জ্ঞানৰ বৃদ্ধি হোৱাৰ লগতে আপোনাৰ এক সুসম্পৰ্ক তেখেতসকলৰ লগত বৰ্তি থাকিব আজিৰ দিনটোত আপোনালোকৰ। তো এই হৈছে আজি দিনটোৰ বৃক্ষ ৰাশিৰ ফলাফল। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটোত আপুনি এটলিষ্ট খেলা ধূলা কৰি কটাই দিব পাৰে। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব আজিৰ দিনটোত। অতিৰিক্ত ধন আপুনি ৰিয়েল ইষ্টেটত নিৱেশ কৰিব পাৰে। আপোনাৰ সন্তান আপোনাৰ আকাংক্ষাত থিয় হ'ব নোৱাৰিব, এইবাবে আপুনি অলপ নিৰাশ হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ যিবোৰ এক্সট্ৰা যিবোৰ পইচা সেইবোৰ আপুনি আজি নিৱেশ কৰিলে খুব এটা ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। লগতে আপোনালোকে যি আকাংক্ষা কৰা মতে আপোনালোকৰ সন্তানক যিদৰে গঢ় দিব বিচাৰিছিল সেইদৰে অকণমান কিছু নীতি নিয়মৰ অলপ সাল সলনি হোৱাৰ বাবে অথবা আপোনাৰ মনে বিচৰা মতে তেখেতসকলক আপোনাৰ মনে বিচৰা কাম কৰাব নোৱাৰাৰ বাবে আপোনাৰ মনটো কিছু দুখিত হ'ব পাৰে। সেয়ে আপোনালোকে ইমান চিন্তা কৰিব নালাগে, আপুনি চেষ্টা কৰক আপোনাৰ সন্তান ভালে থাকিব। আপোনাৰ সন্তান আপোনাৰ আশা অনুযায়ী প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰক। আপোনালোকে যিমান পাৰে তেখেতসকলক সাহস দিয়ক, উৎসাহ দিয়ক। চাব যে আপোনালোকে লাহে লাহে আপোনাৰ আশা কৰা মতে আপোনাৰ সন্তানে উন্নতি লাভ কৰিব।
আপোনাৰ উৎসাহ নিশ্চিতভাৱে আপোনাৰ সন্তানৰ আত্মবিশ্বাসটো বঢ়াই তুলিব। আজি দিনটো আপোনাৰ প্ৰেম কাহিনী আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ প্ৰেমাস্পদ আজি বিয়াৰ কথা লৈ আপোনাৰ লগত কথা পাতিব পাৰে। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এটা ভালেই দিন। লগতে প্ৰেমৰ ক্ষেত্ৰত আজি বিবাহৰ দৰে এটা ভাল পবিত্ৰ সম্পৰ্ক বা পবিত্ৰ আলাপ আলোচনা আজি আপোনালোকৰ মাজত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা কৰিহে ল'ব। অৰ্থাৎ নিৰ্ণয় লওঁতে আজি আপুনি কিছুমান গুৰুত্ব সহকাৰে ল'ব লাগিব। সৰু সুৰা বাধাৰ সন্মুখীন কৰিব পাৰে, কিন্তু মোটামুটিভাৱে এই দিনটো আপোনাৰ বহুত উপলব্ধি কৰাব পাৰে যে সেইবাবে আপুনি সহকৰ্মী বিশেষ ধ্যান ৰাখিব। যি আশা কৰা মতে বস্তু নাপালে সোনকালে বেয়া পাই যায়। অৰ্থাৎ আপোনালোকে কিছুমান বাধাৰ সন্মুখীন, সৰু সুৰা যি বাধাৰ সন্মুখীন হয় সেইবোৰ আপোনালোকে আজি নিয়ন্ত্ৰণ কৰা আপোনালোকে সক্ষম হ'ব। লগতে আপোনালোকৰ যি সহকৰ্মী সিহঁতৰ আকাংক্ষা সেইবোৰ সিহঁতৰ বিশেষ কামৰ মনোযোগ সেইবোৰ আজি আপোনালোকে ধ্যান দিব লাগিব। আজি আপুনি নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হ'ব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব তাতে আপুনি প্ৰয়োজনকৈ অধিক লাভ কৰিব। অৰ্থাৎ আপোনালোকে নতুন কৰ্মৰ প্ৰতি আজি আগ্ৰহ অনুভৱ হ'ব আৰু সেই কৰ্মটো আপোনালোকে সফলতা লাভ কৰিবলৈ আজি সক্ষম হ'ব। জীৱন লগৰীত ভাল ধৰণে কথা বতৰা হ'ব। আপুনি অনুভৱ কৰিব যে আপোনালোকৰ দুজনৰ মাজত কিমান মৰম আৰু ভাল পোৱা আছে। অৰ্থাৎ জীৱন লগৰী ফালৰ পৰাই হওক বা বৈবাহিক জীৱনৰ ফালৰ পৰা হওক আজিৰ দিনটো এক স্মৃতিময় লগতে ৰোমান্টিক দিন হিচাপে আপোনালোকৰ মাজত আজি পৰিলক্ষিত হৈছে। আপোনালোকৰ দিনটোত আজি প্ৰতিকাৰ বিবাহিত জীৱনৰ সুখৰ কৰিবৰ বাবে যিকোনো ৰাজহুৱা গোহালিত সেউজীয়া ঘাঁহ আৰু গৰুক দানা দান কৰক। আপোনালোকে এনেকুৱা জীৱ জন্তু আজি তেখেতসকলৰ আজি খোৱা খাদ্য আজি যোগান ধৰিলে খুব এটা ভাল পাৰিবাৰিক সুস্বাস্থ্য আপোনালোকৰ মাজত গঢ়ি উঠিব। লগতে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। এয়াই হৈছে আজি মিথুন ৰাশি আজিৰ দিনটো ৰাশি ফল। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো কৰ্কট ৰাশি অনুসৰি আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হ'ব আৰু আপুনি আজি ফূৰ্তিৰ অভিপ্ৰায় হৈ থাকিব। অৰ্থাৎ সন্তানৰ যি নৈতিক যি গুণ সেই নৈতিক গুণৰ ফলতো আপোনালোকৰ মাজত অনুভূত হ'ব, যাৰ ফলত আপুনি খুব এটা মনত ভাল এটা আপোনাৰো নৈতিক আপোনাৰ মনোভাৱ হ'ব আৰু লগতে খুব সুখ অনুভৱ কৰিব আপোনাৰ সন্তানক লৈ। যিসকল লোক আপোনালোকক চিনি পায় সিহঁতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। অৰ্থাৎ আৰ্থিক দিশৰ পৰা আপোনালোকৰ আজি মোটামুটিভাৱে ভালে যাব। ঘৰত আজি নিয়ম ৰাজি কিছুমান হ'ব। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাৰ আহত কৰি দিব। যদি আপুনি আজি প্ৰিয়জনৰ পৰা আঁতৰি অৰ্থাৎ বাহিৰত আপোনালোকে যাত্ৰা কৰিবলগীয়া হয় বা তেখেতক আঁতৰি যোৱা দুখ আজি আপোনাৰ থাকিব, কিন্তু তথাপি আপোনালোকৰ সম্পৰ্ক অতি ভালভাৱে চলি থাকিব। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে আজি গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে, তেন্তে আপুনি বহুত ভুল ভাবি আছে। অৰ্থাৎ আপোনালোকৰ যি কৰ্মৰ ক্ষেত্ৰত যে আপুনি যে অকলে যে সেই কৰ্মটো কৰিব পাৰে, সেই কৰ্মটো যে আপুনি অকলে কৰি কামটো শেষ কৰিব পাৰে বা সেই কৰ্মৰ প্ৰতি আপোনাৰ সমৰ্থ হয়, সেইটো আপোনালোকে আজি ভালকৈ অনুভৱ হ'ব। যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজি দিনটো সিমান ভাল নহ'ব। অৰ্থাৎ আপোনালোকে যাত্ৰা কৰিব বিচাৰে, আজি যাত্ৰা আজি মধ্যমীয় হ'ব। সেয়ে ইমান এটা সফলতা লাভ নহ'ব আজি আপোনালোকৰ যাত্ৰাত। যদি আপুনি নিজৰ জীৱনসংগী সৰু সৰু কথাসমূহ গুৰুত্ব প্ৰদান নকৰে, তেন্তে তেখেতে বেয়া হ'ব পাৰে। অৰ্থাৎ জীৱনসংগী ফালৰ পৰা হোৱা বৈবাহিক জীৱনৰ কিছুমান দৈনন্দিন সমস্যা, সেই সমস্যাবোৰ আপোনালোকে কিছু গুৰুত্ব প্ৰদান কৰিবলগীয়া লাগিব। যদি আপোনালোকে সেই সমস্যাবোৰ গুৰুত্বহীন হয়, তেতিয়াহ'লে আপোনালোকৰ জীৱনসংগী আপোনাৰ প্ৰতি কিছু নিৰাশ হোৱাৰ আজি সম্ভাৱনা আছে। সেয়ে আপোনালোকে যিমান পাৰে তেখেতৰ সৰু সুৰা সমস্যাবোৰ আপোনালোকে গুৰুত্ব সহকাৰে ল'লে এটা আপোনালোকৰ ভাল সম্পৰ্ক গঢ়ি উঠিব। প্ৰতিকাৰ এডোখৰ ক'লা বগা কাপোৰ টুকুৰা সদায় পকেটত ৰাখিলে কেৰিয়াৰৰ সফলতা অৰ্জন কৰিব আপুনি আজি। এয়ে হৈছে কৰ্কট ৰাশি আজিৰ দিনটো ৰাশি ফল। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিবৰ বাবে ধূম্ৰপানৰ অভ্যাস এৰি দিয়ক। অৰ্থাৎ আপোনালোকে শৰীৰৰ ক্ষেত্ৰত বা শাৰীৰিকভাৱে সুস্থ ৰাখিবৰ বাবে আপোনালোকে বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগিব। বিশেষকৈ ধূম্ৰপান মাদক দ্ৰব্য ইত্যাদিৰ পৰা আজি। আৰ্থিক স্থিতি আজি ভাল বুলি কোৱা নাযাব। আজি আপোনাৰ ধন সঞ্চয় কৰাৰ বহুতো সমস্যা হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশটো সিমান এটা ভাল নাযাব আজি। লগতে আপোনালোকে যি
আৰ্থিক উপাৰ্জনৰ যিটো পথ সেইটো আপোনাৰ অকণমান আজি কষ্টকৰ হ'ব। আজি আপোনাৰ বেলেগৰ প্ৰয়োজনত গুৰুত্ব দিয়া উচিত। অৱশ্যে সন্তানক অধিক স্বাধীনতা দিলে পিছলৈ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ যি আনৰ যি সমস্যা মই সেইবোৰ সমাধান কৰাটো আপোনালোকে আজি গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু লগতে এইটো যে আপোনালোকৰ সন্তানক যাতে অত্যধিক মৰম চেনেহ নকৰি আপোনালোকে সিহঁতক এক নীতি নিয়মৰ মাজত ৰাখিলে আপোনালোকৰ ভাল ফলাফল পাব। আজি আপোনাৰ হাঁহিত কোনো আৱেগ অথবা অৰ্থ নাথাকিব না শব্দ না কোনো ছন্দ, কাৰণ আপোনাৰ অনুপস্থিত মনটো যেন উকা উৰুঙা হৈ থাকিব। অৰ্থাৎ আপোনালোকৰ কিছু প্ৰেমৰ ক্ষেত্ৰত আজি কিছু মনটো অকণমান বেয়া লাগি থাকিব পাৰে গোটেই দিনটো, কিন্তু আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ সম্পৰ্কটো ভালে চলি থাকিব। তেখেতৰ অনুপস্থিতিতে আপোনালোকৰ মনটো অকণমান বেয়া লাগি থাকিব পাৰে। কামত মনোযোগ দিয়ক আৰু ভাবুক হোৱাৰ পৰা বাচক। আপোনাৰ আজি কৰ্মত আজি মনোযোগ দিব লাগিব। অন্য অমনস্ক হৈ আপোনাৰ কৰ্ম কৰিলে আপোনাৰ সিমান এটা ফল নাপাব। সেয়ে আপুনি ফলাফল লাভ কৰিবৰ বাবে আপুনি কৰ্মত আজি মনোযোগ দিবই লাগিব। আপোনালোকৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। অৰ্থাৎ আপোনালোকৰ অতীতত লগ পোৱা কিছুমান ব্যক্তিৰ লগত আপোনালোকৰ হঠাৎ আজি তেখেতৰ লগত আপোনালোকৰ কথা বতৰা বা সম্পৰ্ক হ'ব, যিটো আপোনাৰ আজিৰ দিনটো আৰু অধিক স্মৃতিময় কৰি তোলাত সক্ষম হ'ব। আজি আপুনি পুৱা বাহিৰত যাবলৈ ওলোৱাৰ সময়ত বিজুলী গুচি যোৱাত আপুনি বহুতো সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ দৈনন্দিন কিছুমান কাম কাজ কৰাত আপোনালোকে আজি ৰাতিপুৱা হ'ব ভাগৰখিনি যিটো দৈনন্দিন কাম কাজ সেইবোৰ কৰাত কিছু অসুবিধা আজি সন্মুখীন হোৱা দেখা গৈছে। কিন্তু জীৱনসংগী ফালেদি এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি বহুতো সহায় লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীয়ে আপোনালোকৰ যি দৈনন্দিন সমস্যা সেই সমস্যাবোৰ কিছু সহায় হাত আজি আগবঢ়া আজি সম্ভাৱনা আছে। প্ৰতিকাৰ আৰ্থিক স্থিতি সবল আৰু শক্তিশালী কৰিবৰ বাবে আহঁত গছৰ ছাঁৰ তলত থিয় হৈ লোৰ বাচন এটাত পানী, চেনি, ঘিউ, গাখীৰৰ মিশ্ৰণ এটা আহঁত গছৰ শিপাত আজি ঢালিব। এনেকুৱা কৰিলে আপোনাৰ ভৱিষ্যতৰ উজ্জ্বল কামনা হ'ব। লগতে আপুনি খুব মানসিকভাৱে আজিৰ দিনটো শান্তি লাভ কৰিব। এয়ে হৈছে আজি দিনটোৰ সিংহ ৰাশিৰ ফলাফল। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি আজিৰ দিনটো অনুসৰি আপুনি আজিকালি মনোৰঞ্জনৰ লগত বাহিৰত গতিবিধি তথা খেল ধেমালিৰ সংযোগ কৰিব লাগে। অৰ্থাৎ আপোনালোকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ শৰীৰ কৰি ৰাখিব হ'লে খেল ধেমালিৰ লগতে আপুনি মনোৰঞ্জনমূলক আজি কাম কাজ কৰিলে খুব এটা ভাল ফলাফল পাব। আজিৰ দিনটো এনেকুৱা বস্তু কিনি ৰখা ভাল হ'ব যাৰ দাম আগলৈকে গৈ বাঢ়িব পাৰে। অৰ্থাৎ আপোনালোকে কিছু নিৱেশৰ ক্ষেত্ৰত আজি গুৰুত্ব প্ৰদান কৰিব লাগিব। যিটো বস্তু আগলৈ গৈ সেই বস্তুটোৰ মূল্য আৰু অধিক হয় তেনেকুৱা বস্তু আপুনি আজি নিৱেশ কৰিলে, তেনেকুৱা বস্তুত নিৱেশ হ'লে আজি খুব এটা ভাল ফলাফল হ'ব। আপোনাৰ হাঁহি খিকিন্দিলি কৰা স্বভাৱে আপোনাৰ চাৰিওফালে পৰিৱেশটো আনন্দ কৰি তুলিব। অৰ্থাৎ আপোনাৰ যি হাস্য ৰসাত্মক স্বভাৱে সেই হাস্য ৰসাত্মক স্বভাৱৰ ফলত আপোনাৰ যি চাৰিওফালৰ পৰিৱেশটো খুব এটা ভাল ফলাফল লাভ কৰিব। অৰ্থাৎ ভাল এটা আনন্দৰে ভৰি পৰিব। প্ৰেমাস্পদ আজি আপোনাৰ পৰা কিবা বস্তুৰ দাবী কৰিব পাৰে, কিন্তু আপুনি এই দাবী পূৰণ কৰিব নোৱাৰাতে কাৰণে আপোনাৰ ওপৰত তেখেতে অভিমান কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত কিছু আজি সমস্যা হ'ব পাৰে। কিছুমান বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত কিছুমান বস্তু আপোনাৰ পৰা বিচাৰিব পাৰে, আপোনালোকে সেইটো বস্তু দিব নোৱাৰা বা অসমৰ্থ হোৱাৰ ফলত আপোনালোকৰ মাজত কিছু অকণমান সৰু সুৰা বিবাদ হোৱাৰো সম্ভাৱনা আছে। সেয়ে আপোনালোকে পাৰ্যমানে তেখেতক যিবোৰ বস্তুৰ প্ৰয়োজন সেইবোৰ দিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। অফিচত আপোনাৰ সন্মুখত নতুন সমস্যা আহিব, বিশেষকৈ যদি আপুনি কূটনীতি ব্যৱহাৰ কৰি বস্তুসমূহ সমাধান নকৰে। অৰ্থাৎ অফিচৰ লগত জড়িত ব্যক্তিসকল আজি কিছু সমস্যাত কিছু বিষয়ত আজি সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু পিছলৈকে এইবোৰ আপোনালোকে ধুনীয়াকৈ কূটনীতি ব্যৱহাৰ কৰি সমাধান কৰিব পাৰে। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজন আপোনাক সহায় কৰিব পাৰে আজিৰ দিনটো আপোনালোকক। আপুনি সুখেৰে ভৰা বিবাহিত জীৱনৰ গুৰুত্ব আজি বুজি পাব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা অতি সুখ দিন হিচাপে আপোনাৰ আজি অতিবাহিত হ'ব। প্ৰতিকাৰ হিচাপে থাকিব সমৃদ্ধিশালী কৰ্মজীৱন তথা ব্যৱসায়িক জীৱনৰ বাবে ঘৰৰ মূল দুৱাৰেদি যাতে সতেজ বতাহ ঘৰৰ ভিতৰত সোমাই আহে
সেইটো মনত কৰক আজি আপুনি এনেকুৱা পদ্ধতি আপোনালোকে ঘৰ দুৱাৰ আজি সজালে আপোনালোকৰ ভৱিষ্যতলৈ খুব এটা ভাল প্ৰভাৱ পৰিব আৰু লগতে মানসিকভাৱে আপুনি খুব এটা ভাল প্ৰভাৱে বিস্তাৰ কৰিব। এই হৈছে আজিৰ দিনটো কন্যা ৰাশিৰ ফলাফল। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি আজিৰ দিনটো ৰাশিফল অনুসৰি আজি আপুনি অফিচৰ পৰা সোনকালে ওলাবলৈ চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপুনি কৰি সঁচাকৈয়ে ভাল লাগে। অৰ্থাৎ আপুনি যিবোৰ কাম আপুনি মনে বিচৰা কামবোৰ আপুনি কাম কৰি ভাল পায় সেই কামখিনি আপুনি অৱসৰ সময়খিনি বা খালী সময়খিনি আপুনি কৰিলে খুব এটা ভাল ফলাফল লাভ কৰিব। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। অৰ্থাৎ আপোনালোকে যি আগৰ পৰা যি আয় কৰা যিটো পদ্ধতি সেই পদ্ধতি অতি লেহেমীয়া হোৱাৰ বাবে আপোনালোকে আৰু অধিক আয় কৰিবলৈ আপোনাৰ মনটো আৰু অধিক জাগ্ৰত হৈ উঠিব আজি, যিটো এটা ভৱিষ্যতৰ কাৰণে আপোনাৰ ভাল বুলি পৰিগণিত হ'ব। ঘৰত মেৰামতি কাম অথবা সামাজিক মিলাপ্ৰীতি আপোনাক বহুতো ব্যস্ত ৰাখিব। অৰ্থাৎ আপোনাৰ সামাজিকমূলক কাম কাজ লগতে পাৰিবাৰিকমূলক কাম কাজে আজিৰ দিনটো আপোনাৰ ব্যস্ত কৰি ৰাখিব। আজি আপুনি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পাব চাব। আজি সেইকেইটা দিনৰ মাজত পৰে যেতিয়া আপুনি সৃজনাত্মক ক্ষমতা দক্ষতা চৰম সীমাত থাকে। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ জীৱনৰ ফালৰ পৰা আজি খুব ভাল বুলি আপোনাৰ পৰিগণিত হৈছে। লগতে আপোনাৰ যি সৃজনাত্মক যিটো কৰ্ম সেই কৰ্মটো আজি আপুনি অতি সফলভাৱে নিয়াত আজি সক্ষম হ'ব। আপুনি আজি সময় সৎ ব্যৱহাৰ কৰিবৰ বাবে আপুনি আজি পাৰ্কত ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু তাত কোনোবা অচিনাকি লোকৰ আপোনাৰ তৰ্ক হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। অৰ্থাৎ আপোনালোকৰ যি খালী সময়খিনি আপোনালোকে আৰু অধিক মধুৰভাৱে অতিবাহিত কৰিবলৈ আপোনালোকে পাৰ্কত আপোনালোকে যাব পাৰে, কিন্তু তাতে কিছুমান বিষয়ত আপোনালোকে অন্য মানুহৰ লগত বিতৰ্ক হোৱাৰো সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ মন কিছু বেয়া লাগিব পাৰে। সেয়ে আপোনালোকৰ এনেকুৱা পৰিস্থিতি হোৱাৰ পূৰ্বে আজি আপোনাৰ নিয়ন্ত্ৰণ ৰাখিলে আপোনালোকে এটা ভাল ফল পাব। এনে জীৱনটোৰ প্ৰত্যেক ক্ষণতে কিবা নতুন আৰু বিশেষ ধৰণৰ ছাৰপ্ৰাইজ আপোনাৰ সন্মুখত আনি থাকে, কিন্তু আজি আপুনি নিজৰ জীৱন লগৰী এটা নতুন আৰু ধুনীয়া ছাৰপ্ৰাইজ চাই আকৌ আপ্লুত হৈ পৰিব। অৰ্থাৎ আপোনালোকে কিছুমান ভাল এটা স্মৃতিময় সময় অতিবাহিত কৰিবলৈ আপোনালোকৰ জীৱনসংগী আজি ধুনীয়া এটা ছাৰপ্ৰাইজমূলক বস্তু প্ৰদান কৰিলে খুব এটা ভাল দিন হিচাপে আজি অতিবাহিত হ'ব। আপোনালোকৰ প্ৰতিকাৰ হিচাপে থাকিব নিয়মিতভাৱে ঘৰৰ গংগাজল ছটিয়াওক আৰু 108 দিনলৈ, তেতিয়াহে পৰিয়ালৰ সুখ আৰু সমৃদ্ধি বৃদ্ধি হ'ব। অৰ্থাৎ আপোনালোকে গংগাজল 108 বাৰ আপোনালোকৰ শৰীৰত ছটিয়ালে আপোনালোকৰ সুখ শান্তি বিৰাজমান কৰাৰ লগতে আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হ'ব আপোনালোকৰ পৰিয়ালত। এই হৈছে আজিৰ দিনটো তুলা ৰাশিৰ ফলাফল। এতিয়া আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশি আজিৰ দিনটো ৰাশিফল অনুসৰি আপোনাৰ বাহিৰত ঘূৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণিবতীয়া ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকৰ বন্ধুবৰ্গৰ লগত আজি আপোনাৰ যাত্ৰাই আপোনালোকৰ দিনটো খুব এক স্মৃতিময় এক আনন্দময় এক সুখৰ অনুভূতি আজি প্ৰদান কৰিব। সেয়ে আপোনালোকে আজি নিশ্চিন্ত মনে আপোনালোকৰ বন্ধুবৰ্গৰ লগত যাত্ৰা কৰিলে আজিৰ দিনটো খুব ভালভাৱে অতিক্ৰম কৰিব। আপোনাৰ অৱস্থাৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে, সেইবাবে আপুনি যিমান পাৰে এই বিষয়ত গুৰুত্ব দিব। অৰ্থাৎ আপোনালোকৰ যি চাৰিওফালে যি সম্পত্তি বা বস্তু বাহিনী সেইবোৰ আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব, যাতে আপোনাৰ আনৰ হাতত যায় সেই বস্তুবোৰ নাযায়। ঘৰত আৰু ঘৰৰ চাৰিওফালে সৰু সুৰা পৰিৱৰ্তন কৰিলে আপোনাৰ ঘৰখন শুৱনি হৈ উঠিব। অৰ্থাৎ আপোনালোকৰ ঘৰখন কিছু শুৱনি কৰিবলৈ আৰু অধিক আপোনালোকে সৰু সুৰা কাম কিছুমান কৰিব লাগিব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ পৰা অকল বিশ্বাস আৰু প্ৰতিশ্ৰুতিহে বিচাৰিব। অৰ্থাৎ আপোনালোকৰ যি প্ৰিয়জন মৰম ভাল পাই আজি আপোনাৰ পৰা কিছু প্ৰতিশ্ৰুতি আজি বিচাৰিব, কিন্তু আপোনালোকে সেই প্ৰতিশ্ৰুতি দিওঁতে কিছু ভাবি চিন্তিহে দিয়ে যেন। সংযম আৰু সাহসৰ হাত ধৰি থাকক, বিশেষকৈ যেতিয়া আপুনি অন্যৰ বিৰোধ কৰে, যিটো কাম কাজৰ সময়ত সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকে কিছু সাহস আজি কাম কাজৰ কৰ্মৰ ক্ষেত্ৰত কিছু সাহস আজি গোটোৱাৰ প্ৰয়োজন আছে, যাৰ ফলত আপোনালোকৰ কৰ্ম জীৱনত খুব এটা সফল লাভ কৰিব।
ঘৰত পৰি থকা পুৰণি বস্তু এটা আপুনি পাব পাৰে, যাৰ বাবে আপোনাৰ শৈশৱৰ দিনৰ কথা মনত পৰিব আৰু গোটেই দিন অকলে কটাব। অৰ্থাৎ আপোনালোকৰ যি পুৰণি স্মৃতি আজি ৰোমন্থন কৰাৰ বাবে খুব এটা ভাল দিন বুলি আপোনাৰ অতিবাহিত হৈছে। লগতে ঘৰত কিছুমান পৰি থকা কিছুমান পুৰণি বস্তু আপোনাৰ পুৰণি স্মৃতি আজি ৰোমন্থন কৰা খুব আজি সহায়ক হ'ব আজি দিনটোত। জীৱনসংগীৰ লগত আপুনি নিজৰ মনৰ সকলো কথা ভাগ বতৰা কৰিবৰ বাবে ভৰপূৰ সময় পাব। অৰ্থাৎ আপোনালোকে জীৱনসংগীৰ লগত আজি সময় কটাবলৈ আজি ধুনীয়াকৈ সময় পাব। লগতে তেখেতৰ লগত আপোনালোকে ধুনীয়াকৈ সকলোবোৰ বিষয় আপোনালোকে আলোচনা কৰাৰো আজি এটা ভাল সুযোগ পাব। প্ৰতিকা হিচাপে থাকিব পুৱা উঠাৰ লগে লগে ওম হনুমন্ত নময়ে 11 বাৰ উচ্চাৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতিটো সবল হ'ব। আপোনালোকৰ এনেকুৱা আপুনি ধাৰ্মিকমূলক কাম কাজত আজি বৰ্তি থাকিলে খুব এটা আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হোৱাৰ লগতে আপুনি ভাল এটা স্থিতিত প্ৰভাৱ বিস্তাৰ কৰিব। এয়া হৈছে আজিৰ দিনটো বৈশ্বিক ৰাশিৰ ফলাফল। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। ধনু ৰাশিৰ আজিৰ দিনটো ৰাশিফল অনুসৰি বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জ্বল হ'ব। অৰ্থাৎ আপোনালোকৰ যি সুখ দুখ সেইবোৰ কথা বতৰা আনৰ আগত আপোনালোকে আজি আলোচনা কৰিলে এটা আপোনালোকৰ শাৰীৰিকভাৱে সুস্থ সবল হৈ উঠিব। অৰ্থাৎ আৰু আপোনালোকে মানসিকভাৱেও আপোনালোকে খুব এটা ভাল প্ৰভাৱ পৰিব। আৰ্থিক দিশত ভাল চলি থকাৰ বাবে আপুনি জৰুৰী বস্তুবোৰ কিনাত সহজ হ'ব। অৰ্থাৎ আৰ্থিক দিশত আপোনাৰ খুব এটা ভালেই চলিব আজি। অন্য লোক আৰু সিহঁতৰ ইচ্ছাৰ বাবে অতি সোনকালে কোনো নিৰ্ণয় নল'ব। হ'ব পাৰে যে আপুনি বেলেগৰ দৰবাৰত আছে আৰু সিহঁতে আপোনাৰ সহানুভূতি আৰু বিশ্বাসৰ প্ৰয়োজন। অৰ্থাৎ কিছুমান কৰ্মৰ সিদ্ধান্ত লওঁতে আপুনি আনৰ কথা আজি ভাবি চিন্তিহে আপোনালোকে সেই কৰ্মটো বা বিষয়টোৰ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। আপুনি নিৰাশ হ'ব পাৰে, কাৰণ আপুনি ভবা মতে আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব যোৱাৰ পৰিকল্পনা জটি পৰিব পাৰে। অৰ্থাৎ আপোনালোকে খালী সময়খিনি আপোনালোকে ভাবিছিল যে আজি আপুনি প্ৰিয়জনৰ লগত আপুনি ক'ৰবালৈ যাত্ৰা কৰিম বুলি, কিন্তু আপোনালোকে সেই যাত্ৰা আজি আপোনালোকৰ পৰা নহ'ব। অৰ্থাৎ আপোনালোকৰ যাত্ৰা আপোনাৰ পৰিকল্পনা মতে সেই যাত্ৰাটো আজি বিফল হ'ব। সেই যাৰ ফলত আপোনাৰ মনটো কিছু নিৰাশ হ'ব। নিজকে অভিব্যক্ত কৰিবৰ বাবে এয়াই ভাল সময় আৰু এনেকুৱা পৰিকল্পনাসমূহ কাম কৰক যি সৃজনাত্মক ধৰণৰ হয়। অৰ্থাৎ যিটো ভৱিষ্যতৰ বাবে আপোনালোক ভাল কামত আহে বা যিটো সৃজনাত্মক কাম সেনেবোৰ কামৰ লগত বৰ্তি থাকিলে খুব এটা ভাল ফলাফল লাভ কৰিব। নিজৰ কামৰ পৰা অব্যাহত লৈ আজি কিছু সময় নিজৰ জীৱনসংগীলৈ কটাব পাৰিব। অৰ্থাৎ কৰ্ম জীৱনৰ পৰা আজি কিছু সময় লৈ বা কিছু সময় খালী সময়খিনি আপোনাৰ জীৱনসংগীলৈ কটালে খুব এটা ভাল প্ৰভাৱ পৰিব। আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰয়োজনীয়তাসমূহ অৱহেলা কৰিব পাৰে, যাৰ বাবে আপুনি বহুতো হতাশ হৈ পৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ কিছু প্ৰয়োজনীয়তা, সেই প্ৰয়োজনীয়তা কিছু সমস্যা সেইবোৰ আপুনি আজি আগভাগ ল'লে আপুনি ভাল ফল পাব। যদি আপোনালোকে আগভাগ নলয় তেতিয়াহ'লে আপোনালোকৰ সম্পৰ্কৰ কিছু কাজিয়া সূত্ৰপাত হোৱাৰো সম্ভাৱনা থাকে। সেয়ে আপোনালোকে যিমান পাৰে জীৱনসংগী কিছুমান সমস্যা, সিহঁতৰ প্ৰয়োজনীয়তা সেইবোৰ আপুনি গুৰুত্ব দিলে এটা ভাল সম্পৰ্ক বৰ্তাই ৰখাত সক্ষম হ'ব। প্ৰতিকাৰ গৰু আৰু মটীয়া ৰঙৰ কুকুৰক খাদ্য খোৱালে এটা সুখময় জীৱন যাপন কৰিব পাৰি। লগতে আপোনালোকে এনেকুৱা জীৱ জন্তু খাদ্য প্ৰদান কৰিলে আপোনালোকৰ ভৱিষ্যতৰ উজ্জ্বল কামনা হ'ব। এয়াই হৈছে আজিৰ দিনটোত ধনু ৰাশিৰ ফলাফল। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজি গোটেই দিন আপোনাৰ মুখত হাঁহি লাগি থাকিব আৰু অচিনাকি সমূহো চিনাকি যেনে অনুভৱ হ'ব। অৰ্থাৎ আপোনালোকে আজি এক সুখৰ দিন আপোনালোকৰ আজি অতিবাহিত হ'ব। লগতে আপোনালোকৰ মুখত এটা হাঁহি বিলিঙি থাকিব আজি। আৰ্থিক সমস্যা আপোনাৰ সৃজনাত্মক ক্ষমতাৰ অকামিলা কৰি দিছে, কিন্তু আৰ্থিক কিছু সমস্যা আজি থাকিব, লগতে আপোনাৰ নথকা নহয়। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভূতি কৰিব। সন্তানৰ ভাল কৰ্মৰ বাবে তেখেতক পুৰস্কৃত কৰা যিটো সমাৰোহ, তেনেকুৱা ক্ষেত্ৰত আপোনাক নিমন্ত্ৰণে আপোনাৰ সমাজৰ লগত চিনাকি কৰে। আপোনাৰ খুব এটা ভাল এটা অনুভৱ আজি দিনটোত লাভ কৰিব। আপোনাৰ তাই বা সি আপোনাৰ আকাংক্ষাবোৰ থিয় হ'ব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। অৰ্থাৎ আপোনাৰ সন্তানে আকাংক্ষাবোৰ পূৰণ কৰা আজিৰ দিনৰ পৰা আজি সফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ দিশেদি আজিৰ দিনটোত আপোনাৰ বাবে ভাল দিন হ'ব, লগতে আনন্দৰে ভৰপূৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰতো খুব ৰোমান্টিক আৰু স্মৃতিময় দিন আপোনাৰ আজি অতিবাহিত হ'ব। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কাম বহুতো প্ৰশংসা লাভ কৰিব আৰু ইয়াৰ বাবে আপুনি হঠাতে লাভৰ সম্ভাৱনাও আছে।
অৰ্থাৎ আপোনাৰ যি কলাত্মক কাম সেই কলাত্মক কামবোৰ আজি এটা প্ৰশংসা লাভ কৰিব, লগতে আপোনালোকে সফলতা লাভ কৰিবলৈ আজি খুব এক ভাল দিন বুলি আজি পৰিগণিত হৈছে। আপোনাৰ দিন বহুত ভাল। আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দুগুণ ভালকৈ চালি চাওক। অৰ্থাৎ আপোনালোকৰ দৈনন্দিন জীৱনত আপোনালোকে কেনেকুৱাকৈ চলি আছে বা কোনবোৰ ঠাইত ভুল হৈছে, কোনবোৰ বিষয়ত শুদ্ধ হৈছে, সেইবোৰ নিজকে চালি চালে আপুনি ভৱিষ্যতে আজি সফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিবই, লগতে আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে, যিমান দূৰ সম্ভৱ কথা আগবাঢ়িব নিদিব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী কিছু আজি দৈনন্দিন সমস্যাৰ ফলত সেইবোৰ সমস্যা আপোনালোকৰ যিবোৰ সমস্যা সেই সমস্যাবোৰ আপোনালোকৰ সম্পৰ্কতে কিছু খামখেয়ালি হোৱা দেখা গৈছে, কিন্তু আপোনালোকে সেই সম্পৰ্কটো যাতে আৰু অধিক বেয়ালৈ নাযায় তাৰ বাবে আপোনাৰ নিয়ন্ত্ৰণ ৰাখিব লাগিব, আৰু লগতে যিবোৰ সমস্যা আছে সেইবোৰ সমস্যা আপোনালোকে সমাধান কৰিবলৈ যথোচিত চেষ্টা কৰক, যাতে আপোনালোকৰ সম্পৰ্কটো ভালভাৱে চলি যায় আপোনালোকৰ ভৱিষ্যতলৈ। আজিৰ দিনটো প্ৰতিকাৰ হিচাপে থাকিব আৰ্থিক স্থিতি সবল ৰাখিবৰ বাবে কাঁহৰ দান কৰক, আৰু ইয়াৰ লগত বুধ প্ৰসন্ন হ'ব। ইয়াৰ ফলত আপোনালোকৰ বুধ প্ৰসন্ন বা যিটো বুধ গ্ৰহ সেই আপোনালোক প্ৰসন্ন হ'ব। এনেকুৱা কৰিলে আপোনালোক খুব এটা আৰ্থিকভাৱে আপোনালোকে সফল লাভ কৰিব পাৰিব। এয়াই আছে আজিৰ দিনটো মকৰ ৰাশি ফলাফল। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাখিব নোৱাৰি নিজৰ ওজনৰ ওপৰত লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণ কৰিব। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত খোৱা লোৱাৰ ক্ষেত্ৰতো আপোনালোকে আজি গুৰুত্ব প্ৰদান কৰিব লাগিব। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে, আৰু সেই উপদেশৰো ধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। অৰ্থাৎ আপোনালোকে আৰ্থিক দিশত আৰু অধিক শক্তিশালী হ'বলৈ হ'লে আপোনালোকে অভিজ্ঞতা ব্যক্তিৰ লগতে ঘৰৰ জ্যেষ্ঠজনৰ পৰা সিহঁতৰ পৰা উপদেশ ল'লে আপোনালোকৰ ভৱিষ্যতৰ জীৱনত খুব এটা ভাল প্ৰভাৱ পৰিব আৰ্থিক দিশত। বিপদৰ সময়ত আপোনাৰ জন আত্মীয়ে সহায় কৰিব, সিহঁতৰ কৃপাত কৃতজ্ঞতা জ্ঞাপন কৰক। আপোনাৰ এই সৰু কামে সিহঁতৰ উৎসাহ বৃদ্ধি কৰিব। অৰ্থাৎ আপোনালোকৰ যি বিপদত সহায় কৰা মানুহ আপোনালোকে কৃতজ্ঞতা জ্ঞাপন কৰিলে আপোনালোকৰ খুব এটা ভাল প্ৰভাৱ পৰিব। আজি কৃতজ্ঞতা জীৱনৰ সুগন্ধি বিলাই আৰু অকৃতজ্ঞতা নিষেধ কৰি দিয়ে। আপোনালোকৰ প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব। আজি আপুনি ব্যৱসায়িক লেনদেনসমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব, লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত ব্যক্তি সংযোগ কৰাব পাৰে। অৰ্থাৎ আপুনি আজি প্ৰেমৰ ক্ষেত্ৰতো এটা ভাল সম্পৰ্ক গঢ়াত আজি সক্ষম হ'ব, লগতে আপোনালোকে যি ব্যৱসায়িক ক্ষেত্ৰত যি লেনদেন কৰা আজি খুব এটা সফলতা লাভ কৰিব। আজিৰ দিনটো আপোনালোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদত বা ওচৰৰ পাৰ্কত খোজকাঢ়ি ফুৰাটো পচন্দ কৰিব। অৰ্থাৎ আপোনালোকে আজি পাৰিবাৰিকৰ ফালে কিছু দূৰ হৈ আপোনালোকে নীৰৱ ঠাইত আপোনালোকে আজি সময় অতিবাহিত কৰিলে মানসিকভাৱে কিছু শান্তি লাভ কৰিব। ৰোমাঞ্চকৰ পিনেদি চাব গ'লে আজি আপোনাৰ বৈবাহিক জীৱন এটা ভাল দিন। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা খুব এটা স্মৃতিময় দিন হিচাপে আজি পৰিগণিত হৈছে। প্ৰতিকাৰ মাংস আৰু মদ ত্যাগ কৰিলে স্বাস্থ্য ভালে থাকিব, আৰু লগতে আপোনাৰ আহিবলগীয়া যিটো ভৱিষ্যতৰ স্বাস্থ্য জীৱনত আপোনাৰ খুব এটা ভাল প্ৰভাৱ পৰিব। এই হৈছে আজিৰ দিনটো কুম্ভ ৰাশিৰ ফলাফল। এতিয়া আহিছে মীন ৰাশি। আজিৰ দিনটো ৰাখিব নোৱাৰি অসুৰক্ষা আৰু অসুবিধাৰ বাবে আপুনি ভাল অনুভৱ কৰিব। আপোনাৰ অতিৰিক্ত ধন সুৰক্ষিত ঠাইত জমা কৰি ৰাখক, যি আহিবলগীয়া সময়ত আপোনাৰ আকৌ ঘূৰাই পাব পাৰে। অৰ্থাৎ আপোনালোকে যিটো অসুবিধা সেই অসুবিধাটো আপোনালোকে কিছু নিয়ন্ত্ৰণ কৰিব লাগিব। আপোনাৰ যি অসুবিধা হৈছে, যি সমস্যা হৈছে, লগতে আপোনালোকে যি অতিৰিক্ত ধন সেইবোৰ আপোনালোকে আজি সুৰক্ষিত ঠাইত আপোনালোকে নিৱেশ কৰাত বা সুৰক্ষিত ঠাইত জমা ৰখাত আজিলৈকে সক্ষম হ'ব, যিটো আপোনাৰ সেইবোৰ আকৌ আপোনাক আহিবলগীয়া সময়ত যাতে ঘূৰাই পাব পাৰে, তেনেকুৱা ঠাইত আপোনালোকে সুৰক্ষিত ঠাইত থ'লে ভাল হ'ব আপোনালোকৰ ভৱিষ্যতৰ জীৱনত। যাক ভাৱনাত্মক সম্বলৰ বহুত প্ৰয়োজন, সিহঁতৰ মন কৰিব যে সহায় কৰিবলৈ আপুনি কাষ চাপি আহিছে। অৰ্থাৎ আপোনালোকৰ যিবোৰ সহায় সহযোগিতা মনোভাৱে আপোনালোকৰ মানুহ আজি সহায় কৰিবলৈ আজি সক্ষম হ'ব। আপোনাৰ প্ৰিয়জন আজি নিৰাশ নকৰিব, কাৰণ এনেকুৱা কৰাৰ বাবে পিছলৈ গৈ আপুনি পৰিত্যাগ কৰিবলগীয়া হ'ব পাৰে।
অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজি কিছু সাৱধানতা অৱলম্বন কৰিব, বিশেষকৈ প্ৰিয়জনক আজি কিছুমান ক্ষেত্ৰত অনাহক কিছুমান সিহঁতক নিৰাশ নকৰিব, যাতে আপোনালোকৰ ভৱিষ্যতৰ কিছু সমস্যা নহয়। আপুনি সফলতা নিশ্চয় লাভ কৰিব। অকল এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা আৱশ্যক। অৰ্থাৎ আপোনালোকৰ সফলতাটো আপোনালোকে নিশ্চিতভাৱে আজি প্ৰতিফলিত হৈছে। আজি আপোনাৰ ঘনিষ্ঠ লোকসকলে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু নিজৰ মনটো শান্ত কৰি ৰাখিবৰ বাবে আপুনি অকলে সময় অতিবাহিত কৰিব বিচাৰিব। অৰ্থাৎ আপোনালোকৰ পৰিয়ালে আজি আপোনালোকৰ সময় অতিবাহিত কৰিব বিচাৰিব, ঠিক কিন্তু তাৰ বিপৰীতে আপুনি অকলে সময় অতিবাহিত কৰিলে আজি মনটো সফলতা লাভ কৰিব বা সময় অতিবাহিত মনটো আৰু ভাল অনুভৱ কৰিব। ভুল বুজাবুজি এক দীঘলীয়া সময় অন্তৰে সন্ধিয়া আপুনি জীৱন সংগীৰ লগত এক ধুনীয়া উপহাৰ লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ দৈনন্দিন যি বৈবাহিক জীৱনৰ যি সমস্যা জৰ্জৰিত হৈছে, সেইটো সমস্যা আজি নেওচি আজি এক ধুনীয়া সন্ধিয়া আজি উদযাপন কৰিবলৈ আজি সক্ষম হ'ব দুয়োজনৰ মাজত। প্ৰতিকাৰ ভাল স্বাস্থ্যৰ বাবে পূব দিশে মুখ কৰি আহাৰ গ্ৰহণ কৰা আজি পৰাপক্ষত। এয়া হৈছে শেষৰটো মিল ৰাখি আজিৰ দিনটো ফলাফল। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনালোকৰ অকণমানো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ ধাৰ্মিকমূলক গ্ৰন্থ, লগতে জীৱনৰ সহায়কাৰীমূলক গ্ৰন্থ আদি তলত লিংকত দিয়া আছে। সেইবোৰ অতি কম মূল্যত আপোনালোকে কিনিব পাৰে। যদি আপোনালোকৰ মন পচন্দৰ কিতাপবোৰ অতি কম মূল্যত আপোনালোকে কিনিব বুলি আশা ৰাখিল। ধন্যবাদ। ওম নমঃ শিৱায়।